এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক বৰালি মাছৰ বৰ সুস্বাদু আঞ্জা এখনৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। আঞ্জাখন ৰান্ধিবৰ বাবে পালেং শাক দুমুঠি লোৱা হৈছে। পালেং শাকৰ ঠাৰিখিনি আঁতৰাই পাতখিনি ভালদৰে ধুই মিহিকৈ কাটি ল'ব লাগিব। আঞ্জাখন ৰান্ধিবৰ বাবে মই লৈছোঁ পালেং শাক, বৰালি মাছ, বিলাহী, মেথিগুটি, শুকান জলকীয়া, কেঁচা জলকীয়া, পিঁয়াজ, মিঠাতেল, নিমখ, হালধি আৰু পানী। বৰালি মাছ কেইটুকুৰা ধুই প্লেট এখনত ৰখা হৈছে। এতিয়া মাছ কেইটুকুৰাৰ ওপৰত প্ৰয়োজনমতে হালধি, নিমখ আৰু সামান্য মিঠাতেল দি ভালদৰে মিহলাই ল'ব লাগিব। এতিয়া কেৰাহীখন জুইৰ ওপৰত গৰম কৰি তাতে প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। মাছখিনি ভাজোতে নুফুটিবৰ বাবে গৰম তেলত সামান্য নিমখ দিয়া হৈছে। এতিয়া গৰম তেলত বৰালি মাছ কেইটুকুৰা দি ভাজিব লাগিব। মাছ কেইটুকুৰা বৰ বেছিকে ভাজিব নালাগে। দুয়োফালে সামান্য ৰঙচুৱা হওঁতেই নমাই থ'ব লাগিব। এতিয়া মাছ ভাজি ৰৈ যোৱা তেলখিনিত মেথিগুটি আৰু শুকান জলকীয়াৰ ফোৰণ দিব লাগিব। এতিয়া কুটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া দি প্ৰায় ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ ধৰিলে তাতে কুটি লোৱা বিলাহী, পালেং শাক আৰু জোখমতে নিমখ আৰু হালধি দি ভালদৰে লৰাই ঢাকি দিব লাগিব। মেথি গুটিৰ ফোৰণ দি পালেং শাক আৰু বিলাহীৰে ৰন্ধা বৰালি মাছৰ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰায় 5 মিনিটমান সময়ৰ পিছত পালেং শাক আৰু বিলাহীখিনি ভালদৰে লৰাই আকৌ ঢাকি দিব লাগিব। পালেং শাকৰ পৰা ওলোৱা পানীখিনি শুকালে বিলাহীখিনি অকণমান হেতাৰে থেতেলিয়াই ভাঙি দিব লাগিব। মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত থলুৱা ৰেচিপিবোৰৰ ভিডিঅ' চাবলৈ পাব। আপোনালোকে যদি এতিয়াও মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন মই ভিডিঅ' প'ষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। বিলাহীখিনি সিজি পালেং শাকৰ লগত মিলি পৰিছে। এতিয়া প্ৰয়োজনমতে গৰম পানী ঢালি আঞ্জাখন ঢাকি ভালদৰে উতলিবলৈ দিব লাগিব। আঞ্জাখন প্ৰায় 5 মিনিটমান সময় উতলিবলৈ দিয়াৰ পিছত এতিয়া ভাজি থোৱা বৰালি মাছ কেইটুকুৰা দি ঢাকি আকৌ উতলিবলৈ দিব লাগিব। পালেং শাকৰ লগত ৰন্ধা বৰালি মাছৰ সুস্বাদু আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া গৰমে গৰমে ভাতৰ লগত পালেং শাকৰ লগত ৰন্ধা বৰালি মাছৰ আঞ্জাৰ জুতি ল'ব পাৰিব। বৰালি মাছৰ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।